42-ৰ যে ব্ৰিটিছৰ বিৰুদ্ধে যে আন্দোলন মহাত্মা গান্ধীয়ে যেনেকা ধৰণৰ কৰিছিল যে ভাৰত ছাড়ো আন্দোলন, আৰু এই আন্দোলনৰ লগত সংগতি ৰাখি দেশজোৰা কৃষক, শ্ৰমিক, যুৱ, মহিলা সকলোৱে জোট হৈ এই ঐতিহাসিক দিনটোত আমাৰ দেশত শ্ৰমিক, কৃষক, যুৱকৰ ওপৰত চলি থকা যি অত্যাচাৰ, ইয়াৰ বিৰুদ্ধে দেশব্যাপী আন্দোলন কৰাৰ কাৰণে আহ্বান জনাইছে। আৰু 9 আগষ্ট তাৰিখে যেহেতু ভাৰত ছাড়ো আন্দোলনৰ এটা ঐতিহাসিক দিন, আৰু এই দিনটো ৰবিবাৰ হোৱাৰ কাৰণে এই আন্দোলনটো 10 তাৰিখে হ'ব। গতিকে আমাৰ অসমতো আমি চাইছোঁ যে চাহ শ্ৰমিককে ধৰি অন্যান্য ছেক্টৰবিলাকত যিবিলাক শ্ৰমিক আছে, বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত তেওঁলোকে ন্যূনতম মজুৰি নিৰ্ধাৰণ নকৰিলে। সম্পূৰ্ণৰূপে শ্ৰমিকসকলক মৰ্যাদাপূৰ্ণ মজুৰি দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰে ব্যৰ্থ হৈছে। আৰু এইটো আচৰিত কথা, দেশৰ অন্যান্য ৰাজ্যবিলাকত প্ৰত্যেক 3 বছৰ মূৰে মূৰে ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰা হৈ আছে, কিন্তু অসমত সৰ্বানন্দ সোণোৱাল থকা সময়ৰ পৰা বিজেপি চৰকাৰে আজিৰ তাৰিখলৈকে তেওঁলোকে ন্যূনতম মজুৰি ঘোষণা নকৰিলে। এইটো আচৰিত কথা। লগে লগে গতিকে এই ক্ষেত্ৰত আমি ইয়াৰ প্ৰতিবাদত আমাৰ 10 আগষ্ট তাৰিখে জেল ভৰো আন্দোলন কাৰ্যসূচী হ'ব। আমি তেজপুৰ চহৰত, আমাৰ শোণিতপুৰ জিলা তেজপুৰ চহৰতো এই আন্দোলন সংগঠিত হ'ব। আৰু এই আন্দোলনত চাহ শ্ৰমিক, নিৰ্মাণ শ্ৰমিক, কৃষক সভা, যুৱক, মহিলা আৰু অন্যান্য ছেক্টৰৰ হেল্থ ছেক্টৰ, নাৰ্ছিং হোমকে ধৰি আমাৰ যি বিস্কুট ফেক্টৰীকে ধৰি মটৰ্ছ যিবিলাক ৱৰ্কাৰ্ছ আছে, তেওঁলোকো এই আন্দোলন সংগঠিত হ'ব। এই আন্দোলন আছে আৰু এই দেশব্যাপী জেল ভৰো যি আন্দোলন আছে, এই আন্দোলন আমাৰ তেজপুৰ চহৰতো আমাৰ সংগঠিত হ'ব। গতিকে আমি আহ্বান জনাইছোঁ এই আন্দোলনত সকলো স্তৰ, শ্ৰমিক, কৃষক, ছাত্ৰ, যুৱক, সকলো মেহনতি জনগণ যাতে এই আন্দোলন চামিল হয়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।